মোদীজীয়ে আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ হওক আৰু আমাৰ যিসকল নেতৃবৰ্গ আছে, শীৰ্ষ নেতৃবৰ্গ আছে, তেখেতসকলে মানুহৰ মন জয় কৰিছে। তেখেতসকলৰ কৰ্মৰাজিৰে, তেখেতসকলৰ নীতি আদৰ্শেৰে মানুহৰ মন জয় কৰিছে। আজি আমাৰ ননয় চেৰপাঙৰ কাৰণে ঐতিহাসিক দিন এটা আমাৰ দলৰ কাৰণে, কিয়নো একালৰ মানে বহুত দিগ্গজ নেতা তেখেত শ্ৰীযুত চলমান দিগাল ডাঙৰীয়া BPF-ৰ ফাউণ্ডাৰ হয় তেখেতে। BPF-ৰ জন্মৰ আগতে BPF-ৰ নাম দিয়া ব্যক্তি হয় তেখেত। আৰু তেতিয়াৰ পৰা তেখেতসকলে এই বাগান অঞ্চলত মানে আগতে BPF বুলি ক'লে মানুহে বহুত টান পাইছিলে আঁকোৱালি ল'বৰ কাৰণে। তেনেকাত সংগ্ৰাম কৰি নিজৰ মানে জীৱনৰো মানে ভয় নকৰি তেখেতসকলে ইয়াতে BPF-টো ষ্টাব্লিছ কৰিছিলে। চ' গতিকে সকলোৱে বুজি পাইছে যে কোনো দল বেয়া নহয়, কিন্তু দলটোৱে কাম কাজ কৰিব লাগিব। তেখেতসকলে আজি আমাৰ বিজেপি দলৰ নেতৃত্বত যি চৰকাৰ চলি আছে, চৰকাৰৰ কাম কাজ চাই আকৃষ্ট হয়, ভাল পাই ফালে তেখেতসকলে কৈছে যে আজি যি হওক নহওক ইয়াতে শান্তি প্ৰতিষ্ঠা হৈছে। আমি সকলো জাতি ধৰ্মৰ নিৰ্বিশেষে সকলো মানুহ ইয়াতে শান্তিত আছো আমি আজি। গতিকে আমি এই শান্তিৰ লগত আমি যোগদান কৰিব বিচাৰিছো আৰু একেলগে থাকিম আমি আৰু একেলগে কাম কৰি যাম। আজি বিশেষকে একদম নিম্ন শ্ৰেণীৰ পৰা আদি কৰি গোটেইখিনি শ্ৰেণীৰ লোকক, জনসাধাৰণক আমাৰ চৰকাৰে যিহেতু সহায় কৰি আছে, সেইকাৰণে তেখেতসকলেও ভাবিছে যে আমি আমাৰ অঞ্চলৰ উন্নতি যদি কৰিব লাগে আমি এক হৈ ফালে থাকিম। ইয়াতে আৰু বেলেগ বেলেগ ৰাজনীতি কৰি লাভ নাই, এক হৈ ফালে কাম কৰি যাম। গোটেই বিশ্বই যোনটো নেতাক আজি মানিছে, গোটেই বিশ্বই আমাৰ মোদীজীক আজি বিশ্বৰ নেতা বুলি কৈ আছে, তেনে ক্ষেত্ৰত তেখেতসকলেও আমাৰ মোদীজীৰ আদৰ্শ গ্ৰহণ কৰি পেলাই আজি আহি আমাৰ পৰিবাৰত যোগদান হৈছে। এতিয়াৰ পৰা আমি এক পৰিবাৰ হিচাপে ইয়াতে কাম কৰি যাম আৰু চলি যাম। মানে চাহ জনগোষ্ঠী এৰিয়াত বা চাহ বাগান এৰিয়াত হওক বা আদিবাসী এৰিয়াবিলাকত হওক আমি বুজাবলগীয়া হোৱা নাই। আগতে বুজাবলগীয়া হৈ আছিলে পাব্লিকক যে অমুকক ভোট দিব বা অমুকৰ কথা, তো তেখেতসকলে ওলোটা আমাক বুজাই দিয়ে। আজি মোদীজীয়ে কি দিয়া নাই, হেমন্ত বিশ্ব শৰ্মা ছাৰে কি দিয়া নাই, বিজেপি চৰকাৰে আজি কি দিয়া নাই, এনেকে কথা ওলোটা আমাকে বুজাই দিয়ে। তো গতিকে এনেকা এটা পৰিৱৰ্তন আহিছে যে এটা সময়ত এনেকা আছিলে যে হাত নহলে কাম কেনেকা কৰিম, হাত নহলে খাম কেনেকা, সেইকাৰণে আমি হাতত ভোট দিওঁ বুলি এইটো এটা আগতে এটা মানসিকতা আছিলে। এতিয়া সকলোৰ মনত, হৃদয়ত পদুম ফুলে মানে ঠাই বনাই লৈছে, স্থান বনাই লৈছে। এনে দৰং ওদালগুৰি সমষ্টিটো আমাৰ একদম ৰিজাৰ্ভ হয়। ইয়াতে আজিলৈকে বিজেপি ইয়াতে মানে ভাল ফল দেখুৱাই আহিছে সদায়, কিন্তু এইবাৰ মাৰ্জিনটো অলপ বেছি হ'ব যোৱাবাৰতকে। এইবাৰ মাৰ্জিনটো বেছি হ'ব, কিয়নো আপোনালোকে এটা কথা মন কৰিব কিন্তু মোৰ সমষ্টিৰ বা বাহিৰত, যে আগতে মাইনৰিটি মানুহে বিজেপিক ভোট দিয়া নাছিলে। এইবাৰ মাইনৰিটি মানুহক আমি বুজাবলগীয়া হোৱা নাই, মাইনৰিটি মানুহে আমাক বুজাই আছে যে বিজেপিৰ অহাৰ আগতে বহুতে কৈ আছিলে যে মুছলিম মানুহক বিজেপিয়ে নাচায়, মুছলিম বিৰোধী হয় বিজেপি, অমুক তমুক কৈ আছিলে এনেকা। কিন্তু আজি হিন্দু মানুহে যিখিনি সুবিধা পাই আছে, মুছলিম মানুহ এনেকা পাই আছে। আগতে হিন্দু মুছলিমৰ সংঘৰ্ষ, ধৰ্মীয় যুদ্ধ হৈ আছিলে আৰু জাতিগত সংঘৰ্ষ হৈ আছিলে। এতিয়াতো সেইবিলাক নাই, গোটেইখিনি শান্তিত আছো। আজি মন্দিৰৰ যিখিনি ডেভেলপমেণ্ট হ'ব লাগে মছজিদতো সেইখিনি হৈ আছে। চ' সুবিধাখিনি সকলো জাতি জনগোষ্ঠীত বা ধৰ্মত একেলগে গৈ আছে, সমানে গৈ আছে, পক্ষপাতি হোৱা নাই। তেখেতসকলেও বুজি পাইছে যে আমিতো বিজেপিক ভোটেই দিয়া নাছিলো, তথাপিও আমাৰ পানীৰ ব্যৱস্থা হৈ আছে, আমাৰ ৰাস্তা হৈ আছে, আমাৰ ঘৰ হৈ আছে, আমিওতো অৰুণোদয় পাই আছো। তেনে ক্ষেত্ৰত তেখেতসকলৰ মন পৰিৱৰ্তন হৈছে আৰু তেখেতসকলেও বিজেপিক আঁকোৱালি লৈছে। তেখেতসকলে নিজে আহি পেলাই মোৰ ঘৰত নিজে আহি যোগদান কৰিছে। কংগ্ৰেছ কালৰ আমি উন্নয়নটো চাইছোৱে, আমি নিজে প্ৰত্যক্ষ কৰিছো। আৰু প্ৰাৰ্থী যেতিয়া আহে, কোনোবা দলৰ প্ৰাৰ্থী আহে, কংগ্ৰেছ দলৰে প্ৰাৰ্থী আহিছে, তেখেতে তো একো নকৰিব না মই ব্যৰ্থ MP আছিলো, আমাৰ দলত একো কাম কৰা নাই বুলি। এনেও হাৱাটো ক'ব মানে আমি বহুত কাম কৰিছিলো বুলি। তো তেখেতৰ কামখিনিতো যদি ইমানে কাম কৰিলে হয়, আজি আমাৰ ওপৰত ইমানখিনি লোড নপৰিলে হয়। আজি এটা ৰাস্তা আমাক বনাবলগীয়া হৈ আছে, দলং আমাক বনাবলগীয়া হৈছে, মানুহৰ সকলো সমস্যাবিলাক আমি মানে শাসন কালত আহি পেলাই আমি ঠিক কৰিবলগীয়া হৈ আছে। তো তেখেতসকলে নকৰাৰ কাৰণে আজি আমি ইমান পিছ পৰি আছো। গতিকে তেখেতসকলে জাষ্ট বিধানটো বচাবৰ কাৰণে এনেই উঠাই দিছে আৰু অলপ ঘূৰি থাক, আৰু জাষ্ট নাম এটা হ'ব লাগে যে কংগ্ৰেছে ইলেকশ্যন খেলি আছে, নহ'লে এইটোও নকৰিলে তেখেতলোকৰ বিধানে শেষ হৈ যাব।
না জনসাধাৰণক মই এইটোৱে আহ্বান জনাওঁ, কিয়নো যিসকলে আমাৰ কমিউনিটিৰ পৰা প্ৰায়ে আজিকালি মানে সংস্থাপনৰ কাৰণে বহুতে বাহিৰত গুচি গৈছে, বেংগলোৰত গৈছে, চেন্নাই গৈছে, দিল্লী গৈছে কাম কৰিবৰ কাৰণে, উপায় নাই, ঘৰ নচলে, তেনেকৈ নকৰিলে। তেখেতসকলে ভালে সংখ্যক ল'ৰা ছোৱালীয়ে হওক, মানুহবিলাক বাহিৰত আছে, তেখেতসকলে আহিব পৰা নাই, অসুবিধা। যিসকলে মোক কণ্টেক্ট কৰিছে তেওঁলোকক মই অলপ হ'লেও সহায় কৰি দিছোঁ, যে ট্ৰেইনৰ ভাড়াই ল, তই আহি পেলাই ভোট দিবি বুলি, এনেকৈ সহায় কৰি দিছোঁ। কিন্তু মেইন কথা কি, যে আগৰ তুলনাত আমি এটা এৱাৰনেছ কৰি আছোঁ। আমি যে অকল বিজেপিক ভোট দিব লাগে সেইটো কোৱা নাই, আমি এইটো কৈ আছোঁ যে ভোট দিয়াটো কিমান প্ৰয়োজন আছে। এই ইলেকশ্যনটো বিজেপিয়ে নাপাতে, এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই পাতে, আৰু এইটো আমাৰ জনসাধাৰণৰ কাৰণে এটা উৎসৱ হয়। আমি নেতা বাছনি কৰোঁ, আৰু এই নেতাই আমাৰ ভৱিষ্যত নিৰ্মাণ কৰে, আমাৰ দেশৰ ভৱিষ্যত নিৰ্মাণ কৰে। চ' ইলেকশ্যনটো আমাৰ জনসাধাৰণৰ হয়, আৰু আমাৰ দায়িত্ব হয় ভোট প্ৰদান কৰাটো। গতিকে সকলোৱে ভোট প্ৰদান কৰিব লাগে। আৰু মেইন কথা কি, ভোটত নাম নাথাকিলে লাহেকৈ ভোটৰ পৰা নাম কৰ্তন যেতিয়া হৈ যাব, ভোট লিষ্টৰ পৰা নাম কৰ্তন হৈ যাব, আপোনালোকৰ বিভিন্ন যিখিনি আঁচনি পাই আছে বা সুবিধা পাই আছে সেইবিলাকৰ পৰা বঞ্চিত হৈ যাব। তো ভোট দিয়াটো ইমান প্ৰয়োজন বুলি আমি জনসাধাৰণক জনাই আছোঁ।